জুবিন ঢুকুৱাৰ লগে লগে দীঘলী পুখুৰী গছ কেইডাল কাটি পেলালে সেইটো ডাঙৰ কথা দেই একদম কেনেকৈ জুবিনক ভাল পাওঁ বুলি ক'লে মই কিয় মানিম সেইটো মানে কি জুবিনৰ কাৰণে উপহাৰ দিলে নেকি মানে কি কৰিলে আচলতে সেইটোৱে মই কিয় মানিম সেইকাৰণে মই আটাইকে কৈছোঁ এই ক্ষেত্ৰত সজাগ হওক কাৰণ পৃথিৱীবাসীক যদি আমি অসমে দেখুৱাব পাৰোঁ যে শিল্পীক কেনেকৈ মৰম দিব লাগে তেতিয়াহ'লে পৃথিৱীবাসীক আমি অসমীয়াখিনিয়ে যিটো আটাইতকৈ সেউজীয়া অঞ্চল সেই অঞ্চলটো যদি গছ সংৰক্ষণ প্ৰকৃতি সংৰক্ষণৰ কাৰণে যদি আমি কাম কৰি দেখুৱাব পাৰোঁ সেইকাৰণে জুবিনে কৈছিলে যে নাহৰৰ গছ ৰুবি তো মই মোৰ ঘৰত যিয়ে মোক গিফ্ট দিছে 2-3 ৰাহৰ মোৰ কম্পাউণ্ডত মই ৰুইছোঁ গছৰ সংৰক্ষণৰ কাৰণে মাতি যাম আগতে যদি ইমান সক্ৰিয়ভাৱে কেতিয়াও মাতিবলৈ সময় নাপাওঁ কেতিয়াবা আমি দেই এইটো সঁচা কথা কেতিয়াবা আমি সদায় আমি এনেকুৱা ধৰণৰ কামত থাকিব কেতিয়াবা নিজৰ ব্যক্তিগত কামো থাকে শ্বুটিঙৰ কামো থাকে সেইখিনি মই মোবাইল চোবাইল অফ কৰি অকল শ্বুটিঙৰ কথা ভাবি থাকোঁ তো এতিয়া মই অলপমান এক্টিভ হ'ম সেই ক্ষেত্ৰত যে মই এতিয়া গছ-গছনি কথা চিন্তা কৰোঁ অসমবাসী ৰাইজক মই কৈছোঁ যে জুবিনৰ সেই সপোনবিলাক পূৰাওক প্ৰেক্টিকেল হওক চিন্তাধাৰাত ভাৱনা প্ৰতিভাহি নাযাব অকল ইম'চনেল হৈ থাকিলে নহ'ব প্ৰেক্টিকেলি কাম কৰিবলৈ কাম থাকে কিছুমান গতিকে সদায় যে গছ-গছনি চৰাই-চিৰিকটিৰ কথা কয় এই যে দীপৰ বিলখন যে এনক্ৰ'চমেণ্ট হৈ আছে যে সেইবিলাক জেগাত দাবী দিয়ক যে এনক্ৰ'চমেণ্ট হ'ব নোৱাৰে এইটো চৰাই-চিৰিকটি অহা ঠাই মাইগ্ৰেটৰী বাৰ্ডছ আহে তাত লাখে লাখে সেইবিলাক জেগাত লোকচান হ'ব নালাগে এইবিলাক গছ কাটিব নোৱাৰে গছ ৰিল'কেশ্যন হ'ব পাৰিব ইয়াৰ পৰা উঠাব তাত ৰুব যদি খুব বেছি প্ৰয়োজনীয় হয় আদাৰৱাইজ প্ৰকৃতিৰ চাৰিওফালেও এখন কংক্ৰিটৰ জংঘল আমি বনাব পাৰোঁ কংক্ৰিটৰ জংঘলটো বনাব তেওঁলোকে উন্নয়নৰ নাম যাক যাক বেয়া পাইছিলে তাক ধ্বংস কৰি গ'ল যাক যাক ভাল পাইছিলে তাক উঠাই থৈ গ'ল গুড থিং ৰাতি তাক আনিবলৈ গৈ ষ্টুডিঅ'ৰ পৰা মোক প্ৰায় 2টামানলৈকে সি গান শুনাইছে ৰৈ ৰৈ বিনালে এইবাৰ ফালি দিম তুমি চাবা বুলি কৈ মোক প্ৰত্যেকটা গান শুনাইছে তেতিয়াই আমি প্লেন কৰিছোঁ মোৰ মেছেজ আছেই মোবাইলত যে ৰৈ ৰৈ বিনালে চাবা পাব্লিচিটি কৰি মই অলৰেডি কৰিছোঁৱেই এইবাৰ অসমীয়া চলচ্চিত্ৰ উদ্যোগটোকো সি আকৌ এটা ডাঙৰ বুষ্ট দি থৈ গ'ল যাক যাক বেয়া পাইছিলে তাক ধ্বংস কৰি গ'ল যাক যাক ভাল পাইছিলে তাক উঠাই থৈ গ'ল গুড থিং এডালো গছ কটা নাই এইটো তথ্যৰ ওপৰত নিৰ্ভৰশীল নহয় আপোনালোকৰ লগত আমি একেলগে গছবোৰ চাব যাম প্ৰত্যেকজোপা গছ জীয়াই আছে এইটো এটা ভুল ব্যাখ্যা গছবিলাক সুন্দৰভাৱে জীয়াই আছে আৰু মৃত্যুৰ আগতে জুবিনৰ লগত মই কথাও পাতিছিলোঁ মোক কৈছে দাদা গছবোৰ জীয়াই থাকিব মই গেৰেণ্টি দিছোঁ জীয়াই থাকিব গতিকে এইবিলাক হৈছে অপপ্ৰচাৰ আৰু এই অপপ্ৰচাৰ কালি এজন আৰ্টিষ্টে এইটোৰ ওপৰত এটা ছ'চিয়েল মিডিয়াত পোষ্ট দিছে জীৱনকালত জুবিনে তেওঁৰ বিষয়ে কি কৈ গৈছে এতিয়া চবেই ভাবে যে এনেকে পোষ্ট দি জুবিনৰ খালী থকা জেগাখিনি মই লৈ ল'ম সেনেকেতো হ'ব নোৱাৰে সমাজে ভূপেন হাজৰিকা জুবিন গাৰ্গ জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা এবাৰেই জন্ম দিয়ে হয় নহয় ঠিক কৈছো বাবা লোক না কওকচোন কি হ'ল মানে তেওঁ প্ৰেছ ক্লাবৰ লৈ হেমন্ত বিশ্ব শৰ্মা ছাৰে কৈ দিছিলে যে প্ৰেছ ক্লাবৰ লৈ আপোনাৰ পোষ্টৰ কাম তাৰ পৰা ব্ৰিজৰ হেৰিটো হ'ব ঢালনিটো কিন্তু তেওঁলোকেতো ইয়াতে কেইদিনমান আগৰ পৰা বস্তু ৰাখিছে বাৰু ৰাখিছে কাম চলি আছে হ'ব ব্ৰিজৰ কাম চলি আছে তেওঁলোকেতো আজি কেইদিনমানৰ পৰা দেখিছোঁ এতিয়াতো ধুনীয়া গছ এজোপা একদম কেঁচা ফুলি আছিল সেই গছজোপা পৰ্যন্ত উঠাই দিলে এনেকৈ পাৰি নেকি আমি সহ্য কৰিব নোৱাৰোঁ মই মহিলা হিচাপে মোক কোনোৱে লগ দিয়া নাই মই অকলে চাই মোৰ বেয়া লাগি মই নিজে উঠি আহিছোঁ জুবিন ইয়াতে এই গছৰ কণাটোতে সেইখিনি জেগাতে জুবিন বহি গৈছিল চবেই আমি ইয়াতে চবেই তেওঁৰ লগত লগ দিছিলোঁ কিন্তু আজি জুবিন মৰা আজি কেইদিন হৈছে পলিটিক্স নেকি কেনেকৈ ধৰণৰ পলিটিক্স হ'ব আমিতো ভাবিবই নোৱাৰোঁ দুখ লাগি আছে আমাৰ এতিয়াও আমি নিজেই মানে কেনেকৈ তেওঁৰ কাৰণে দুখ কৰি আছোঁ টিভিটো চালে নিজৰ চকু পানী ওলাই যায় আমি এই দুখটো আমি এতিয়াও ৰাখিব পৰা নাই সহ্য কৰিব পৰা নাই আৰু তেওঁলোকে আহি ধুমধাম ইয়াতে পোষ্টৰ কাম ইয়াতে এই চাওক পূজা চূজা কৰি আছে তেওঁলোকে এতিয়া অপেনিং কৰিব এইটো কথা নেকি মানুহৰ অলপ কথা আৰু গোটেই নাগৰিক কমিটিৰ মানুহখিনিও আহিছিল ইয়াতে অকল যে তেওঁলোকৰ যে ইয়াৰে যোনজন ঠিকাদাৰ তেওঁলোকে যে আলোচনা কৰিব সেইটো নহয় নাগৰিক কমিটিৰ মানুহো আছে কাৰো গুৰুত্বই দিয়া নাই তেওঁলোকে নিজে যি ইচ্ছা তাকে কৰি আছে
সেইকাৰণে মই উপায় নহয় আৰু মই কি কৰিম কোনো মহিলা নাই কাৰণে মই অকলে কোনো কাকোকে লোৱা নাই মই অকলে নিজে মাতিব আহিছোঁ কি কৰিম বুলি ভাবিছিলে আপোনালোকে মইতো ভাল পোৱা নাই কিন্তু মই অকলে মহিলা হিচাপে কোনো নাই কিন্তু মই দেখি আছোঁ তেতিয়াৰ পৰা আপোনালোকে এটা বস্তু ৰাখিছে আমি ৰাখিব দিছোঁ ৰাখক আপোনালোকে কিন্তু ইয়াতেতো পোষ্ট কৰা হেৰি দিয়া নাই নহয় আপোনালোকক কৈছিলে আমি ইয়াতে পোষ্ট কৰিব লাগে আপোনালোকে কি কৰিব মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনোদিনেই মানে সঁচা কথা কৈ পোৱা নাই নেকি মুখত কেৱল মানে জিভাৰ আগত কেৱল মিছা কথাকেইটাই থাকে নেকি প্ৰতিদিনেই প্ৰতি মুহূৰ্তত প্ৰতি ঘণ্টাই প্ৰতি মিনিটেই মানে অকল জিভাৰ আগত সেই মিছা কথাকেইটাই থাকে ক'বলৈ গম পাইছেনে অকল মানে মিছা কথা কোনোদিন সঁচা কথা কৈ পোৱা নাই এতিয়া দীঘলী পুখুৰী গছ কেইজোপা কাটি কিনে এতিয়া কৈছে কি গছ কটা নাই আপোনালোকেতো প্ৰমাণ সহকাৰে দেখিছে গছ কেইজোপা কেনেকৈ কাটিলে এতিয়া ৰবি শৰ্মাক মানে উভতি ধৰিছে ৰবি শৰ্মাৰ লগত মানে এতিয়া তৰ্ক বিতৰ্ক নমস্কাৰ